হেল্ল' বন্ধুসকল, মই আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে মোৰ চেনেলটো চাই আছে যিহেতু সিহঁতক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ জনাম যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আপোনালোকৰ বহুত উপকাৰ হ'ব। আৰু আজি এটা নতুন ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ যে আজি 15 তাৰিখৰ পৰা আমাৰ হাউলি ৰাসৰ টিকট কমিটিয়ে জনাইছে যে আজি 15 তাৰিখৰ পৰা টিকেট বহি নাই আৰু টিকেট বিতৰণ নকৰে। গতিকে টিকট নাই বুলি কৈছে আৰু বিতৰণ কেনেকৈ কৰিব? বিতৰণ নকৰে। গতিকে আপোনালোকে মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকক খবৰটো দিলোঁ আৰু ভৱিষ্যতেও আপোনালোকে খবৰটো পাই থাকিব। আৰু 19 তাৰিখত যিহেতু ৰেজাল্টটো মানে লটাৰী খেলখন অনুষ্ঠিত কৰিব ৰাসৰ টিকেট কমিটিয়ে, তো গতিকে এইটো চেনেলৰ জৰিয়তে আপোনাৰ ফুল ৰেজাল্ট পাই যাব। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যিহেতু নতুন আহিছে সিহঁতো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু বিগ আপডেট হ'ল যে হাউলি ৰাসৰ টিকট কমিটিয়ে জনাইছে যে 15 তাৰিখৰ পৰা টিকেট নাই। গতিকে 15 তাৰিখৰ পৰা টিকট আৰু বিতৰণ নকৰে। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়া অপেক্ষা মাত্ৰ ৰেজাল্টৰ কাৰণে। আৰু এটা কথা কৈছোঁ আপোনালোকক, অনলাইনত টিকট নল'ব, কাৰণ অনলাইনত টিকট নাই বুলি মই কৈছোঁ আগতেও, এতিয়াও কৈ আছোঁ। বহুতে মোক কমেণ্ট কৰি আছে অনলাইনত টিকট পামনে। কাৰণ অনলাইনত টিকট নাই বুলি কৈছোঁ মই, নাই, কাৰণ এইবিলাক ফ্ৰড হ'ব পাৰে। গতিকে আপোনালোকে অনলাইনত টিকট নল'ব। আৰু কমেণ্ট কৰি মোকে বহুতে কৈছে যে টিকট অনলাইনত পামনে। আৰু ব্লেকত বিক্ৰী হৈ আছে, ব্লেকত চাগে পাব বহুত টকা লাগিব। সিহঁতে এটা টিকটৰ দাম 500 টকাকৈ ল'ব। এতিয়া আৰু চান্স ল'ব না, টিকট ইমান দিন আগত শেষ হৈ গৈছে। গতিকে আপোনালোকে ব্লেকত ল'ব নালাগে। নেক্সট বাৰৰ কাৰণে আপোনালোকে সোনকালে আহি টিকট লৈ যাব। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ ৰেজাল্টটো ওলোৱাৰ লগে লগে আপোনালোকে মোৰ চেনেলতে পাব। গতিকে লাইভ দেখুৱাব পাৰে যদি দেখুৱাব, ৰাখক। গতিকে আপোনালোকে মোৰ চেনেলটো খালি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।